অসমখনকে ঘৰ বুলি ভাবোঁ আৰু দলে বিভিন্ন সময়ত অকল আমাৰ দল বুলি নহয় বিভিন্ন দলে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি বিভিন্ন প্ৰান্তত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কথা কয়। বিমলা প্ৰসাদ চলিহাই যেনেকুৱাকৈ বদৰপুৰৰ পৰা নিৰ্বাচিত হৈছিলে, সৰ্বানন্দ সোণোৱালে যেনেকুৱাকৈ মাজুলীৰ পৰা হৈছিলে, ঘৰটো ডিব্ৰুগড়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পূব গুৱাহাটীত আছিলে নিৰ্বাচিত হৈছিলে জালুকবাৰীৰ পৰা। গতিকে দলে যেতিয়া যাক য'ত প্ৰক্ষেপ কৰে, মই যিহেতু 10 বছৰ যিহেতু সৰ্বভাৰতীয় সমষ্টিৰ বিধায়ক আছিলোঁ, 5 বছৰ আছিলোঁ পাটৰ সমষ্টিৰ বিধায়ক। পূৰ্বতে যোৱাবাৰ মোক সভাপতি হৈ থকাৰ কাৰণে সভাপতিজনে বেছি ভোটত জিকিব লাগে আৰু সেইটোৱে হৈছিলে দলে ভবাৰ দৰে। কাৰণ কিয় মই অসমৰ দ্বিতীয় সৰ্বোচ্চ ভোট পাইছিলোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হায়েষ্ট পাইছিলে 77, মই 72 পাইছিলোঁ। এইবাৰ যিহেতু মই দলৰ সভাপতি নহয় আৰু ইয়াত যিহেতু এজন কমিউনিষ্টৰ ইয়াত যিহেতু এজন MLA আছে আৰু আমাৰ সৰ্বভাৰতীয় সমষ্টিৰ মানুহে যিহেতু ভাৰতবৰ্ষৰ যিটো প্ৰথম কমিউনিষ্টক হৰুৱাইছিলে, সেইকাৰণে দলে যাতে NDA চিট এটা যাতে বাঢ়ি যায় তাৰ কাৰণে মোক ইয়াতে প্ৰক্ষেপ কৰিছিল আৰু মই অতি আনন্দ সহকাৰে মই গ্ৰহণ কৰিছোঁ। কাৰণ যিহেতু 10 বছৰ এই অঞ্চলৰ ৰাইজৰ লগত আছিলোঁ, গতিকে এইবাৰো এই অঞ্চলৰ ৰাইজৰ লগতে বজালী অঞ্চলৰ ৰাইজকে সেৱা কৰিম। তাতে যিহেতু তাত মই পূৰ্বৰ বিধায়ক আছিলোঁ, মই এইটোৱে আহ্বান জনাম যে আমাৰ ভৱানীপুৰ সৰ্বভাগৰ প্ৰতিগৰাকী বয়োজ্যেষ্ঠ নাগৰিক আইনমাতৃসকলে শ্ৰীচৰণত সেৱা লৈছে, ডেকাসকলে সকলোৱে যাতে ইলেকশ্যনটোত যাতে সকলোৱে লাগি দিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। বজালী অঞ্চলৰ ৰাইজকো মই আহ্বান জনাইছোঁ তেওঁলোকে যাতে ভুল নকৰে। NDAৰ অসম গণ পৰিষদে যিয়ে প্ৰাৰ্থী নহওক কিয় সেই প্ৰাৰ্থীগৰাকীক যাতে জয়যুক্ত যাতে কৰায়। কাৰণ কিয় বিৰোধী দলৰ বিধায়ক হ'লে কি যন্ত্ৰণা, সেই যন্ত্ৰণাটো আমাৰ সৰ্বভাগৰ মানুহে বৰপেটাটো মানে পাইছে। কাৰণ কিয় আৰু চৰকাৰী দলৰ MLA হ'লে কিমান ফল পোৱা যায় এইখিনি বজালী মানুহে পাইছে। গতিকে যাতে চৰকাৰী পক্ষৰ যাতে MLA এজন যাতে বজালীৰ পৰা যাতে নিৰ্বাচিত হয় তাৰ কাৰণে বজালীবাসী ৰাইজকো মই আহ্বান জনাইছোঁ। আৰু সকলোকে আহ্বান জনাই এটাই কথা, মই পূৰ্বতে কৈছিলোঁ যে লাগব লাগিব লাগি দিব লাগিব বুলি কৈছিলোঁ। গতিকে সকলোকে আহ্বান জনাইছোঁ যে লাগব লাগিব। মই কৈছোঁ যে আপুনি যদি 80 পায়, মই যদি 75 পাওঁ, সেইটো হৈছে কম্পিটিশ্যন বুলি কয়। আপুনি 80 পালে মই যদি 40 পাওঁ, এইটো কম্পিটিশ্যন নহয়। 2011 চনত চিকিউৰিটি ফৰফিট হৈছিলে মনোৰঞ্জন তালুকদাৰ, তো চিকিউৰিটি ফৰফিট হৈছিলে। 2016 চনতো খুব মানে বেয়াকৈ হাৰিছিলে, মই 56,000 ভোট পাইছিলোঁ, তেওঁলোকে 18-19,000 20,000 সীমাবদ্ধ আছিলে। গতিকে CPM-ৰ যিমানখিনি ভোটৰ ষ্ট্ৰাকচাৰ আৰু এইবাৰ যিহেতু ভৱানীপুৰটো সংলগ্ন হৈছে, ভৱানীপুৰত যিহেতু আমাৰ মনোৰঞ্জন তালুকদাৰ বিধায়ক আছিলে, গতিকে মই ভাবোঁ যে এইবাৰ কোনো প্ৰতিদ্বন্দ্বিতাত নাহিব বুলি মই ভাবোঁ। কিমান আশাবাদী আপুনি? মইতো নিশ্চিত ওপৰত, কাৰণ কিয় মইতো আমি লিপছ দেখিলে গম পাওঁ। কাৰণ কিয় মই পূৰ্বতো কৈছিলোঁ, মইতো 11 চনত কৈছিলোঁ যে 40,000তকৈ যদি 4টা কম পাওঁ, মই জীৱনত মথুৰা মোহন হিতৈষী যেনেকৈ ধুতি পিন্ধি আছিলে, শ্বল উৰি আছিলে বা চেলেং উৰি আছিলে, মই কৈছিলোঁ 4টা ভোট যদি কমাব পাৰে কমিউনিষ্টে, মই তেতিয়া ধুতি পিন্ধি থাকিম, পেণ্ট নিপিন্ধো বুলি কৈছিলোঁ। মহিলাসকলে আমাক কান্দি দিছিলে তেতিয়া। মই কিয় কৈছিলোঁ যে আমি লিপছ দেখিলে গম পাওঁ যে কোনে মানুহ ভোট দিব নিদিব। 40,000 মই 383তে পাইছিলোঁ তেতিয়া। ঠিক তেনেকৈ আমি 56 চনতো তেনেকুৱা আমি ৰিজাল্ট পাইছোঁ। আমি যোৱাবাৰ শংকৰদেৱ ডাঙৰে হাৰিছিলে, যোৱাবাৰ 86,000 ভোট পাইছিলে আৰু সমগ্ৰ সংখ্যালঘু মানুহে মানে ভোট দিছিলে। কিন্তু এতিয়া সেই সংখ্যালঘু মানুহক যিটো প্ৰতাৰণা কৰিলে, যিটো গেদ্দাৰ হিচাপে যিটো পৰিচিত নাম ল'লে, কাৰণ কংগ্ৰেছৰ সমৰ্থন লৈ পেলাই, সংখ্যালঘু সমাজৰ সমৰ্থন লৈ পেলাই তেখেতে যি কংগ্ৰেছক হৰুৱাৰ কাৰণে যিটো লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ফলস্বৰূপে প্ৰতিগৰাকী সংখ্যালঘু সমাজে এতিয়া গেদ্দাৰ বুলি তেখেতক ইতিমধ্যে উপাধি দিছে। মই বিভিন্ন সময়ত মই গম পাইছোঁ। গতিকে গেদ্দাৰ এজনক ইছলামধৰ্মী মানুহে কেতিয়াও ভোট নিদিয়ে, কাৰণ সেইটো কোৰাণত লিখা আছে তেওঁলোকৰ। গতিকে মই ভাবোঁ প্ৰতিদ্বন্দ্বিতাত নাহে বুলি মই ভাবিছোঁ। কিমান পাম মই 6 তাৰিখে কৈ দিম। এইটোৱে জনাম যে আমি যাতে ভাল ভোটত যাতে জয়যুক্ত হ'ব পাৰোঁ, তাৰ কাৰণে সকলোকে যাতে আমাক আশীৰ্বাদ দিয়ে আৰু যিসকলে তেজাল হৈ আছে সকলোৱে যাতে লাগি দিয়ে, যাতে মই সেইটোৱে আহ্বান জনাইছোঁ। আৰু নিশ্চিত ওপৰত ৰাইজে নভবাকৈ যেনেকুৱাকৈ অভাৰব্ৰিজ বৰপেটা ৰোডত হ'ল, সৰভোগত হ'ল, আজি বিভিন্ন ৰাস্তা ঘাটকে আদি কৰি বিজ্ঞান কলেজ বৰপেটা ৰোডতো হ'ল, বৰ্ণগড়তো হ'ল, কোনোদিন আগতে ৰাইজে ভবা নাছিলে। এনেকুৱাকৈ যিমানখিনি কাম কৰিছোঁ, আগন্তুক দিনতো আমাৰ প্লেনিং ইতিমধ্যে আছে। আমাৰ প্লেনিং আছে ৰাইজে নভবা ধৰণে আমি ইয়াতে কাম কৰিম আৰু সেইখিনি মোৰ ওপৰত এৰি দিয়ক ৰাইজে, মই বাকী কামখিনি কৰিম। ৰাইজে এদিন মানে খালি 1 মিনিটৰ কাৰণে 50 ছেকেণ্ডৰ কাৰণে খালি বুটামটো পদুম ফুলত টিপি পেলাই ভোটটো দিয়ক আৰু বাকী সমগ্ৰ বছৰত 375টা দিনৰ 355 দিন আমাৰ যিটো মানে 23 ঘণ্টা মই ভৱানীপুৰ সৰ্বভাৰতীয় সমষ্টিৰ বাকী ৰাইজৰ কাৰণে আছোঁ। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ যে লাগব লাগিব সকলোৱে যদি লাগি দিয়ে।
মই চাওক মই মাইনৰিটি মেজৰিটিৰ কথাটো অহা নাই। এতিয়া ঘটনা হৈছে কি, ইয়াতে CPM-ৰ বিধায়ক হোৱাৰ কাৰণে যিটো অৱস্থা হৈছে, আজি বগৰীগুৰিত এখন ব্ৰিজ বনাব নোৱাৰে, বগৰীত এটা ৰাস্তা বনাব নোৱাৰে, বিলাচীৰ পৰা আজি কি অৱস্থা, মই নিজে গৈ পেলাই নিজৰে বেয়া লাগিছে। ঠিক তেনেকৈ মই দেখিছোঁ কলভাঙা বালাভিটা অঞ্চলত দেখিছোঁ, পিছুকা অঞ্চলত দেখিছোঁ। গতিকে যি কংগ্ৰেছৰ ভোট লৈ পেলাই আজি কমিউনিষ্টৰ বিধায়ক নিৰ্বাচিত হৈছিলে, আজি মই যদি তেনেকুৱাকৈ কোনোবা দলৰ যদি ভোট লৈ পেলাই যদি বিধায়ক হ'লোহেঁতেন, আৰু হোৱাৰ পিছত মই লোকসভা নিৰ্বাচনৰ আগে আগে মই বিধায়কৰ চিটটো মই পদত্যাগ কৰিলোহেঁতেন, কাৰণ নৈতিকভাৱে সেইটো অধিকাৰ নাই। গতিকে এতিয়া আমাৰ এই ভৱানীপুৰ সৰ্ব সমষ্টিৰ মানুহে গেদ্দাৰ এজনক ভোট নিদিয়ে। কাৰণ কিয়, গেদ্দাৰক ভোট দিয়াটো যে কোৰাণৰ মতে যে এইটো ভাল কাম নহয়, এইটো প্ৰতিগৰাকী সংখ্যালঘু মানুহে জানে।